বিহু অসমৰ জাতীয় উৎসৱ। বিহুৰ নাম শুনিলেই অসমীয়াৰ মন প্ৰাণ নাচি উঠে। বিহুৰ এক বিশেষ বৈশিষ্ট্য হ'ল জাতি বৰ্ণ নিৰ্বিশেষে সকলো লোকে একেলগে উদযাপন কৰিব পৰা এক উৎসৱ। অসমীয়া জাতিৰ জাতীয় উৎসৱ হ'ল বিহু। বিহু কৃষি সম্পৰ্কীয় আনন্দৰ উৎসৱ। বিহু তিনিটা, তাৰে এটা হ'ল ৰঙালী বিহু। ৰঙালী বিহুক বহাগ বিহু বুলি কোৱা হয়। এই বিহুত বৰগছৰ তলত মুকলি পথাৰত ঢোল পেঁপা গগনাৰ হিয়া উতলা কৰা ঐকাতানে হিয়াত জগাই তোলে বিপুল উলাহ। বহাগ বিহুত ডেকা বুঢ়া গাভৰু সকলোৰে মন নাচি উঠে। বহাগ বিহুত অসমৰ সকলো জীয়ৰী বোৱাৰীয়ে হাতত জেতুকা লয়। লুইতৰ বুকু উঠলি উঠে বিহুৰ গীতৰ সুৰে। বহাগ বিহুত প্ৰকৃতিৰ বুকুলৈ পৰিৱৰ্তন আহে। গছে গছে লতাই লতাই কোমল কুঁহিপাতে মধুৰ দিনৰ আগমনৰ সূচনা কৰে। বহাগত আমে মলিয়াই কঁঠালে মুচি পেলায়। বহাগ বিহু চ'তৰ সংক্ৰান্তিৰ দিনাৰ পৰা আৰম্ভ কৰি বহাগৰ 6 তাৰিখলৈ 7 দিন ধৰি থাকে। প্ৰত্যেক দিনাৰ বিহুৰে সুকীয়া নাম আছে। ইয়াকে 7 বিহু বুলি কোৱা হয়। এই 7 দিন হ'ল গৰু বিহু, মানুহ বিহু, গোসাই বিহু, তাঁতৰ বিহু, নাঙলৰ বিহু, জীয়ৰী বা চেনেহী বিহু আৰু চেৰা বিহু। চ'তৰ দুমাহীৰ দিনা গৰু বিহু পালন কৰা হয়। সেইদিনা গৰুৰ গাত মাহ হালধি সানি নদীৰ ঘাটলৈ নি গা ধুৱাই গাত লাও বেঙেনা মাৰি গোৱা হয়। দীঘলতি দীঘল পাত মাখি মাৰো জাত জাত, লাও খা বেঙেনা খা বছৰে বছৰে বাঢ়ি যা, মাৰ সৰু বাপেৰ সৰু তই হবি বৰ গৰু। গধূলি নতুন পঘাৰে বান্ধি ভৰি ধুৱাই ধূপ ধূনা জ্বলাই ন বিচনীৰে বিচি জলপান খোৱা হয়। গৰু বিহুৰ দিনা 100 এডাল শাক খোৱাৰ পৰম্পৰা আছে। বহাগৰ প্ৰথম দিনা মানুহ বিহু পালন কৰা হয়। সেইদিনা ৰাতিপুৱা সকলোৱে গা পা ধুই নতুন কাপোৰ পিন্ধে। সৰুৱে ডাঙৰক সেৱা কৰি আশীৰ্বাদ লয়। প্ৰিয়জনক মৰমৰ চিন ৰূপে বিহুৱান উপহাৰ দিয়া হয়। বিহুৱান প্ৰদান আৰু পৰিধান এই বিহুৰ বিশেষত্ব। এই বিহুৰ আন এটা বিশেষত্ব হ'ল হুঁচৰি গোৱাটো। সকলোৱে জলপান খোৱাৰ পিছত ল'ৰা ছোৱালী ডেকা গাভৰুৱে দল বান্ধি হুঁচৰি গায়। বিহু গীত আৰু হুঁচৰি গাই সকলোৱে ৰং ৰহইচ কৰাৰ বাবে এই বিহুক ৰঙালী বিহু বোলে। গৃহস্থৰ ঘৰে ঘৰে গৈ কুশলৰ অৰ্থে ঢোল পেঁপা গগনা লৈ নৃত্য গীতেৰে মুখৰিত কৰি গৃহস্থক পুলকিত কৰে। গাঁৱে ভূঞে নগৰে চহৰে উৎসৱৰ ধুম উঠে। বহাগৰ দ্বিতীয় দিনা গোসাই বিহু পালন কৰা হয়। এই বিহুত নামঘৰত নাম কীৰ্তন গোৱা হয়। তৃতীয় দিনা তাঁতৰ বিহু পালন কৰা হয়। তাঁতৰ প্ৰতি গুৰুত্ব প্ৰদান কৰি তাঁতৰ বিহু উদযাপন কৰা হয়। চতুৰ্থ দিনা নাঙলৰ বিহু পালন কৰা হয়। অসমৰ কৃষি কৰ্মৰ প্ৰধান সঁজুলি নাঙলৰ প্ৰতি গুৰুত্ব প্ৰদান কৰি নাঙলৰ বিহু উদযাপন কৰা হয়। পঞ্চম দিনা জীয়ৰী বা চেনেহী বিহু পালন কৰা হয়। সেইদিনা জীয়ৰীসকল মাকৰ ঘৰলৈ আহে। ষষ্ঠ দিনা চেৰা বিহু পালন কৰা হয়। চেৰা বিহুৰ দিনা
পইতা ভাত খোৱা হয়। মাঘ বিহু পুহ আৰু মাঘ মাহৰ সংক্ৰান্তিৰ দিনা এই বিহু পালন কৰা হয়। মাঘ বিহু সাধাৰণতে 3 দিন পালন কৰা হয়। পুহৰ সংক্ৰান্তিৰ আগদিনা উৰুকা, সংক্ৰান্তিৰ দিনা দুমাহী আৰু মাঘৰ প্ৰথম দিনা আচল বিহু পালন কৰা হয়। মাঘ বিহুৰ সময়ত খেতিয়কসকলৰ ভঁৰাল ধানেৰে উপচি পৰে। পথাৰৰ খেতি চপাই খেতিয়কে জিৰণি ল'বলৈ সময় পায়। এই বিহুত নতুন ধানৰ পৰা চিৰা, পিঠা, সান্দহ, আখৈ, লাৰু আদি বিবিধ বস্তুৰ উভৈনদী হয় বাবে এই বিহুক ভোগালী বিহু বোলে। উৰুকাৰ ৰাতি মানুহবোৰে ঘৰে ঘৰে অথবা সমজুৱাভাৱে খেৰ বা নৰাৰে সজা মেজি ঘৰত ভোজ ভাত খায়। পিছদিনা ৰাতিপুৱা সোনকালে গা পা ধুই মেজি বা ভেলাঘৰ জ্বলাই অগ্নিসেৱা কৰে। মাঘ মাহৰ 1 তাৰিখে সৰুৱে ডাঙৰক সেৱা কৰি আশীৰ্বাদ লয়। সমাজৰ বা ঘৰৰ মংগল কামনা কৰি নামঘৰত ধূপ চাকি জ্বলাই প্ৰাৰ্থনা কৰে। ঠাই বিশেষে ৰাজহুৱাভাৱে আকৰ্ষণীয় খেল অনুষ্ঠান হয়, যেনে ম'হ যুঁজ, কণী যুঁজ, কুকুৰা যুঁজ, কড়ি খেল আদি আয়োজন কৰা হয়। ঘৰে ঘৰে সকলোৱে নানাবিধৰ পিঠা পনা, জা জলপান খায় আৰু চুবুৰীয়া আত্মীয় স্বজনকো খুৱাই তৃপ্তি লাভ কৰে। আন দুটা বিহুৰ নিচিনাকৈ এই বিহুটি সিমান জাক-জমকতাৰে পালন কৰা নহয়। কাতি বিহুৰ দিনা তুলসীৰ তলতে চাকি বন্তি, বুট মাহ প্ৰসাদৰ সৈতে লক্ষী আইক আৰাধনা কৰা হয়। পদূলিৰ মুখ আৰু ধানৰ ভঁৰালতো চাকি দি লক্ষী আইৰ আগমনৰ কামনা কৰে। ঢেঁকীশাল, ধোঁৱা চাং, পলান গছৰ গুৰি আদিত চাকি জ্বলায়। গোহাঁই ঘৰ আৰু নামঘৰত নাম প্ৰসংগ কৰে। অকল বিহুৰ দিনাই নহয়, গোটেই কাতি মাহটোৱে গধূলি নাম প্ৰসংগ কৰি কটোৱা হয়। ধাননি পথাৰৰ মাজত তাল, খোল আদি বাদ্য বজাই চাকি এগছি দিয়ে, যাতে এই চাকিৰ পোহৰত শস্যৰ অনিষ্টকাৰী পোক-পৰুৱা জাহ যায় আৰু কৃষকে উৎপাদন কৰা শস্য নিৰাপদে চপাই আনিব পাৰে। ধান খেতিত দিয়া চাকিক আকাশবন্তি বুলি কোৱা হয়। পথাৰৰ লখিমীক ভঁৰাললৈ অহাৰ বাট দেখুৱাই আকাশবন্তি জ্বলায়। এয়াই হৈছে কাতি বিহুৰ বিশেষত্ব। এই বিহুত নামঘৰ আৰু গোহাঁই ঘৰত নাম প্ৰসংগ কৰে। কাতি বিহুত অমিতা আৰু ঔটেঙাৰ বন্তি জ্বলোৱা হয়। সামৰণি: বিহুৱে অসমৰ সংস্কৃতিৰ পৰিচয় বহন কৰে। বিহু নাচ আৰু বিহু গীত অসমবাসীৰ বৰ আদৰৰ। জাতীয় উৎসৱ বিহু অসমীয়াৰ প্ৰাণৰ উৎসৱ। এই বিহুৰ ঐতিহ্য অসমৰ বিহু কৃষিৰ লগত বিশেষভাৱে জড়িত। খেতিৰ লগত সংযোগ ৰাখিয়ে অসমৰ জাতীয় উৎসৱ বিহু পতা হয়। বিহু অসমীয়াৰ বাপতিসাহোন, অসমীয়াৰ গৌৰৱ, ঐতিহ্য। সেয়ে বিহুৱে যাতে নিজস্ব বৈশিষ্ট্য হেৰুৱাই নেপেলায়, তাৰ বাবে প্ৰতিজন অসমীয়া সজাগ আৰু সচেতন হোৱা উচিত। বিহু হৈছে অসমীয়া সংস্কৃতিৰ এক অবিচ্ছেদ্য অংগ। আমাৰ জাতীয় উৎসৱ বিহুক লৈ আমি গৌৰৱ বোধ কৰোঁ। এই বিহুত অসমীয়াৰ নিজস্বতা প্ৰকাশ পায়।